বাক্সাৰ হালবাৰীত ছোৱালীৰ আন্তঃজিলা জুনিয়ৰ কাবাডী প্ৰতিযোগিতা ২৬খন জিলাৰ ছোৱালী দলৰ অংশগ্ৰহণ আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে কৰা হ'ব অসম দল বাছনি আলোক ত্ৰিপাঠীৰ নেতৃত্বত অসম দলে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কৰিব অংশগ্ৰহণ অসম কাবাডী সন্থাৰ উদ্যোগত তথা হালবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত মঙলবাৰৰ পৰা আৰম্ভ হৈছে ছোৱালীৰ আন্তঃজিলা জুনিয়ৰ কাবাডী প্ৰতিযোগিতা হালবাৰী মহাবিদ্যালয় খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে মুঠ ২৬খন জিলাই ক্ৰীড়াংগনত সমাৱেশ ঘটিছে প্ৰায় ৩০০ গৰাকী খেলুৱৈ তথা ৬০ গৰাকী খেল পৰিচালকৰ এই প্ৰতিযোগিতাৰ পৰাই শ্ৰেষ্ঠ নিৰ্বাচিত খেলুৱৈয়ে অসম দলক প্ৰতিনিধিত্বৰে কলকাতাত অনুষ্ঠিত হ'ব লগা জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাত সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠীৰ নেতৃত্বত অংশগ্ৰহণ কৰিব আনহাতে প্ৰতিযোগিতাখন হালবাৰীত অনুষ্ঠিত কৰাৰ বাবে অসম কাবাডী সন্থাক ধন্যবাদ জনাইছে হালবাৰী জিলা ক্ৰীড়া সন্থাই প্ৰতিযোগিতাৰ সন্দৰ্ভত সবিশেষ জনালে অসম কাবাডী সন্থাৰ সম্পাদক আলোক ত্ৰিপাঠীয়ে আমাৰ ৪১তম যি আমাৰ আন্তঃজিলা কাবাডী প্ৰতিযোগিতা অসম কাবাডী সন্থাৰ তত্বাৱধানত আৰু চালবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজি আমাৰ এই চালবাৰী খেলপথাৰত আজি আমাৰ অনুষ্ঠিত হৈছে এই খেলত মূল গোটেই অসমৰ পৰা ২৬টা দল অংশগ্ৰহণ কৰিছে য'ত ৩০০তকৈ অধিক খেলুৱৈ আৰু প্ৰায় ৬০জন খেল পৰিচালক ইয়াত আমি একত্ৰিত হৈছোঁ ইয়াত আমি দেখিবলৈ পাইছোঁ যে বহুত প্ৰতিভাৱান খেলুৱৈ আমি ইয়াত দেখিবলৈ পাইছোঁ যিসকল ইয়াত আমাৰ বাছনি হ'ব আমাৰ চিলেকশ্যন কমিটিৰ দ্বাৰা তেওঁলোক অনাগত আমাৰ ২৩ তাৰিখে আমাৰ বেংগলত যি আমাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুনিয়ৰ নেশ্যনেল তেওঁলোক তাত অংশগ্ৰহণ কৰিব অসম কাবাডী সন্থাৰ তৰফৰ পৰা আমি চালবাৰী জিলা ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়াক সভাপতি সম্পাদক প্ৰমুখে আমি অসম কাবাডী সন্থাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইফালে প্ৰতিযোগিতাৰ প্ৰথম দিনা উপস্থিত হয় ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ বিধায়কগৰাকীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৰ্মৰ্দন কৰিলে উৎসাহিত আন্তঃজিলা জুনিয়ৰ কাবাডী প্ৰতিযোগিতাখন এইবাৰ বাক্সা জিলাত হালবাৰীত অনুষ্ঠিত হ'ল আৰু ইয়াত সকলো জিলাৰ পৰা আহি গ্ৰুপবিলাকে জইন কৰিছে আজিৰ পৰা আৰম্ভ হ'ল আৰু আমাৰ কিছুদিনৰ কাৰণে এই খেলখন চলিব কালিও চলিব আৰু ইয়াত হ'ল কি আমাৰ জুনিয়ৰখিনি উৎসাহিত কৰি এই কাবাডীৰ যোগেদি তেওঁলোকক চিলেকশ্যন কৰা হ'ব আৰু আমাৰ ইয়াৰ পিছত ইণ্টাৰনেশ্যনেল খেলাৱলী বা বিভিন্ন দেশত যিবিলাক বিভিন্ন ঠাইত খেল পৰিচালনা হ'ব ইয়াৰ পৰা চিলেকশ্যন কৰি তেওঁলোকক পঠাই দিয়া হ'ব আমাৰ চাওক খেলক লৈ আমি মানে বিশ্বগুৰুৰ সপোন দেখি আছোঁ আৰু বিশ্বগুৰু হ'বলৈ হ'লে আমাৰ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতবৰ্ষ এতিয়া বিশ্বৰ ভিতৰত প্ৰথম জনসংখ্যা এই জনসংখ্যাখিনিক আমি সুনাগৰিক কৰিব লাগিব সুস্থ নাগৰিকত্ব কৰিব লাগিব কৰিবলৈ হ'লে শিক্ষা তাৰ লগত আমাৰ খেলটো কৰি এটা খেলুৱৈৰ যোগেদি এজন খেলুৱৈক এখন সুস্থ নাগৰিকত্ব আমি দিব পাৰোঁ তেওঁলোকে সুস্থিৰ মগজু সম্পন্ন এটা ব্যক্তি হৈ পৰে আৰু এই ব্যক্তিসকলক লৈ আমি নানা সপোন দেখিব পাৰোঁ এখন সুস্থ সমাজ এখন সুস্থ দেশৰ প্ৰতিনিধিত্ব কৰা ব্যক্তি আমি উলিয়াব পাৰোঁ সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষতো কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহাশয়ে খেল মহাৰণৰ সৃষ্টি কৰি গাঁৱে গাঁৱে বুথে বুথে সমষ্টি পঞ্চায়তক লৈ এনেকৈ তাৰপিছত গোটেই অসমক লৈ এই খেল পৰিচালনা কৰিছে আৰু তাৰ পৰা আমি ইণ্ডিকেশ্যন কৰিছোঁ যিবিলাক খেলুৱৈ ওলাই আহিছে কক কালৈ প্ৰথম তাৰপিছত এনেকৈ প্ৰত্যেকটা বিভাগ ক্ৰিকেট ফুটবল কাবাডী এনেকুৱা কৰি আছোঁ এতিয়া আমাৰ ইয়াত কাবাডী জুনিয়ৰ ছেকশ্যনৰ খেলখন এই বাক্সা জিলা হালবাৰীত অনুষ্ঠিত ক্ৰীড়া অনুৰাগীৰ আশা হালবাৰীত সাফল্যমণ্ডিত হওক ছোৱালীৰ আন্তঃজিলা জুনিয়ৰ কাবাডী প্ৰতিযোগিতা আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে অসমৰ কাবাডী খেলুৱৈয়ে ৰাজ্যক দিয়ক পদক জয়ৰ কৃতিত্ব নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে Masih dia masih
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in